BPFত যোগদান কৰিলে 30 জনকৈ যুৱকে চিৰাং জিলাৰ বিজনীৰ 18 নং মানা চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাওৰাগুৰি নৱাবপুৰত BPF দলৰ এক যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত মানা চেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্ব জাংগিলা হাজোৱাৰী BPF দলৰ নেতাকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা BPF দলত 30 জনকৈ যুৱকে যোগদান কৰে। News Desk Disney First 24. চাওক, আজি আমাৰ 18 নং মানাছ চেৰফাঙত ভাওৰাগুৰি নৱাবপুৰ যিটো ঠাই, ইয়াতে আমাৰ যুৱ সমাজৰ এটা মিটিং আহ্বান কৰা হৈছিলে আৰু এই মিটিঙত আজি আমাৰ বহুত কেইজন মানুহে আজি আমাৰ BPFৰ নীতি আদৰ্শ ভাল পায় আজি আমাৰ BPFত যোগদান কৰিলে। আৰু চাওক, আজিৰ দিনত সময় যেনেকৈ আমাৰ আগন্তুক নিৰ্বাচনৰ সময় চাপি অহাৰ লগে লগে আমাৰ BPF এনেকৈ শক্তিশালী হৈ আছে আৰু আমাৰ বিৰোধী দলবিলাক যেনেকৈ দুৰ্বল হৈ আছে। বিৰোধী দলৰ যিবিলাক নেতা কৰ্মী আছে, এখেতৰ মুখৰ ফালে চালে নিশ্চয় ৰাইজে গম পাই আছে যে কি অৱস্থা হৈ আছে। আপোনালোকে চিন্তা নকৰিব, আৰু কিছুদিন আগবাঢ়ি অহাৰ লগে লগে চাব এইবিলাক মুখৰ মাত নোলোৱা হৈ যাব। তাৰ প্ৰমাণ আজি আমাৰ এই ভাওৰাগুৰি নৱাবপুৰৰ ৰাইজে দেখাই দিলে, আজি এইখন মিটিঙত দেখাই দিলে। আৰু আমাৰ এই মিটিঙত আমাৰ চেণ্ট্ৰেলৰ বিষয়ববীয়াসকল, ডিষ্ট্ৰিক্টৰ আমাৰ ইউথ BPFৰ সকলো নেতা কৰ্মীৰ লগত থাকি আমাৰ এই মিটিংখন সফল কৰিলে। তাৰ কাৰণে আমি BPF তৰফৰ পৰাই আমি এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জইনিংটো হ'ব লগা বহুতেই আছে, আমাৰো সময়ৰ নাটনিৰ কাৰণে আমি ইমান ল'ব পৰা নাই। আজি ধৰক 30ৰ পৰা 40 জন মানুহ যোগদান কৰিলে আমাৰ BPFত। তাৰ কাৰণে আৰু যিবোৰ যোগদান কৰিলে এই মানুহবোৰক আমি BPF তৰফৰ পৰা এখেতক আঁকোৱালি ল'লোঁ। আজি এই মানুহবোৰে আমাৰ BPFৰ এজন মানুহে এটা সৈনিক বুলি আমি ঘোষণা কৰিলোঁ।